Hello everyone, welcome back to our channel. Video to 1.1x বা 1.2x ত চাব তেতিয়া অলপ বেছি কমফৰ্টেবল ফিল কৰিব আৰু স্লো ফিলটো নাহে। ওকে, আজি আমি তেজপুৰ ইউনিভাৰ্চিটিৰ কম্পিউটাৰ অপাৰেটৰ বা কম্পিউটাৰ স্কিল টেষ্টৰ প্ৰিভিয়াছ ইয়েৰৰ এটা MS বৰ্ডৰ কুৱেশ্যন আনিছোঁ। এতিয়া আমি কুৱেশ্যনবিলাক ৰেগুলাৰ আনি থাকিম এনেকৈ। আমাৰ যিটো ডেইলি প্ৰেক্টিচ টেষ্ট বা DPT চিৰিজ চলি আছে সেইটো আপোনালোকে চাই থাকিব। এনেকুৱা ধৰণৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবিলাক আমি বিচাৰি বিচাৰি আনি আছোঁ আৰু লাহে লাহে টাফ লেভেলৰ কুৱেশ্যন আমি আনি থাকিম। এতিয়া কি কৰিছোঁ, আমি অলপমান বিগিনাৰ চেণ্ট্ৰিক বা সহজ হিচাপত কৰিব পৰা কুৱেশ্যন আনিছোঁ। চ' ডে বাই ডে আপোনালোকে দেখা পাব ইয়াৰ টাফনেছটো বাঢ়ি গৈ থাকিব, ঠিক আছে। ত' মই কুৱেশ্যন পেপাৰখন দেখাইছোঁ আজি, তেজপুৰ ইউনিভাৰ্চিটিৰ কম্পিউটাৰ অপাৰেটৰ বা কম্পিউটাৰ স্কিল টেষ্টৰ পেপাৰ। অ'কে, চাব। এখন পেপাৰ, ঠিক আছে। এইটো আপোনাৰ এইটো ছেকশ্যন চি বা কম্পিউটাৰ প্ৰফিচিয়েঞ্চি। ইয়াত MS বৰ্ডৰ এটা কুৱেশ্যন দিছে 10 মাৰ্কছৰ। ইয়াতে আমি কি কৰিব লাগিব চাব। নাম্বাৰ 1 কুৱেশ্যনত দিয়া, ইউ আৰ প্ৰভাইডেড উইথ এ MS Word ফাইল in the source folder. Copy the file into your working folder. Then open the file. মোৰ মাউচৰ কাৰ্চৰটোৰ ফালে চাই থাকিব and do the following formatting. তাৰমানে আমাক কি কৰিছে জানেনে, অলৰেডি পৰীক্ষাটোত তেওঁলোকে যিটো কম্পিউটাৰত কেণ্ডিডেটখিনি বহিব বা যিকেইটা কম্পিউটাৰত বহিব সেই কম্পিউটাৰকেইটাত অলৰেডি MS ৱৰ্ডৰ এটা ফাইল টাইপ কৰি থৈ দিছিল। সেই টাইপ কৰি থৈ দিয়া ফাইলটো উলিয়াব দিছে। তো ঠিক আছে, আমিও এনেকৈ ধৰি ল'লোঁ। ছাপ'জ এইটো ফাইল, ময়ো এটা বস্তু পেৰাগ্ৰাফ এটা টাইপ কৰি থৈ দিছোঁ। এইটো আমাৰ মেথডছৰ যিটো মক টেষ্ট আছে, 12টা ফুল লেন্থ মক টেষ্ট, তাৰ এটা মক টেষ্টৰ পৰা অংশ এটা লোৱা হৈছে পেৰাগ্ৰাফ। এনিৱেজ, চ' নেক্সট কি কৈছে চাব। নাম্বাৰ 1 কি টাস্ক কৰিব দিছে আমাক চাব। দ্য টাইটল এণ্ড দ্য হেডিং ইন্ট্ৰডাকশ্যন, মানে হেডিংটো কি কৰিব দিছে, শুড বি ইন দ্য ফন্ট টাইপ ভাৰ্ডানা বা ভাৰ্ডানা যি বুলি কয়, এণ্ড ফন্ট চাইজ 16 পইণ্টছ এণ্ড বোল্ড। একেবাৰে সহজ, তাৰমানে কি কৰিব দিছে, যিটো আমাৰ পেৰাগ্ৰাফ আছে তাৰ যিটো হেডিং বা ইন্ট্ৰডাকশ্যন আছে সেইটো আপোনাৰ ফন্ট টাইপ ভাৰ্ডানাত লিখিব দিছে বা ভেৰডানাত লিখিব দিছে। তাৰপিছত ফন্ট চাইজ 16 পইণ্ট আৰু বল্ড কৰিব দিছে। চিম্পল বুজি পালে? যদি বুজি নাপায় তেনেহ'লে ভিডিঅ'টো শ্ল' কৰি চাব। ছাপ'জ এইটো আমাৰ এইটো দেখা পাইছে, উইভিং এন আৰ্ট ফ্ৰম দ্য আহোম কিংডম, এইটো আমাৰ পেৰাগ্ৰাফটোৰ হেডলাইন। এইটো তো ইয়াক কি কৰিব, ফন্ট আছে, ফন্টটো ভেৰডানালৈ চেঞ্জ কৰিব দিছে। এইটো আমি ইয়াতে কি কৰিম, ইয়াতে লিখি থাকিব নালাগে, চৰি চাৰ্চ কৰি থাকিব নালাগে। আপোনালোকে চিম্পলি কি কৰিব, এনেকৈ ক্লিক কৰি চিলেক্ট কৰিব, চিলেক্ট কৰি VERDAN দেখা পাইছে, এণ্টাৰ ক্লিক কৰি দিব। কৰি দিলে এণ্টাৰ, এইটো চেঞ্জ হৈ গ'ল অলপমান। মোৰ মাউচৰ কাৰ্চৰটো চাওক। চ' ঠিক আছে, আমি ফন্টটো চেঞ্জ কৰিলোঁ ভেৰডানালৈ। এতিয়া তাৰ ফন্ট চাইজটো চেঞ্জ কৰিব দিছে 16 পইণ্ট। চ' আমি ইয়াতে গৈ কি কৰিম, ইয়াতে ইমান বিচাৰি হেৰি কৰি থাকিব নালাগে, আপোনালোকে লিখি দিলেও হ'ব 16 হৈ গ'ল চেঞ্জ, ঠিক আছে। এতিয়া নেক্সট আমি চাওঁ কি কৰিব দিছে। গতিকে নেক্সট আমাক দিছে ফন্ট চাইজ ভেৰডানা আৰু বল্ড কৰিব দিছিলে। গতিকে আমি বল্ড কৰিম। এতিয়া গোটেইটো চিলেক্ট হৈ আছে, হেডলাইনটো চিম্পলি Ctrl+B, B ফৰ বল্ড, বা ইয়াতে কাৰ্চৰটো নি ইয়াতে বিত ক্লিক কৰি দিলে হ'ল। এতিয়া দেখা পাইছেনে, বিটো চিলেক্ট হৈ আছে, তাৰমানে এইটো বল্ড হৈ আছে। অ'কে, নেক্সট আমি চাওঁ আৰু কি কৰিব দিছে। 2 নম্বৰত দিছে, দ্য টেক্সট শুড বি ইন দ্য ফন্ট টাইপ ভাৰ্ডানা এণ্ড ফন্ট চাইজ 12 পইণ্টছ এণ্ড এলাইন উইথ জাষ্টিফাই। ইয়াতে তিনিটা কাম কৰিব দিছে। যিখিনি টেক্সট আছে, হেডলাইনটো গুচি গ'ল, এতিয়া মেইন বডিটোত যিখিনি টেক্সট আছে সেইখিনি ভাৰ্ডানাত লিখিব দিছে, ফন্ট চাইজ 12 কৰিব দিছে আৰু এলাইনমেণ্ট জাষ্টিফাই কৰিব দিছে, ঠিক আছে। মনত ৰাখক, এই গোটেই বডিটো চিলেক্ট কৰক, মানে গোটেইখিনি টেক্সট চিলেক্ট কৰিলে এতিয়া কি কৰিব দিছে, ইয়াত ভাৰ্ডানা কৰক, VERDA আহিয়ে গৈছে অলৰেডি, এণ্টাৰ কৰক, হৈ গ'ল ভাৰ্ডানা। চেঞ্জ হ'ল ফন্ট চাইজ, চৰি ফন্ট চেঞ্জ হ'ল, ফন্ট টাইপ, তাৰপিছত ফন্ট চাইজ 12 কৰিব লাগে, 1 2 চাব, হৈ গ'ল 12। আৰু কি কৰিব দিছে, জাষ্টিফাই কৰিব দিছে। এতিয়া জাষ্টিফাই কৰিব লাগিলে পেৰাগ্ৰাফত যাব, পেৰাগ্ৰাফত গৈ ইয়াতে কেইটামান অপশ্যন আছে চাবচোন। এইটো হ'ল এলাইন লেফ্ট, এইটো হ'ল এলাইন চেণ্টাৰত আনা, এইটো হ'ল এলাইন ৰাইট, আৰু এইটো সমানটো চাব জাষ্টিফাই কৰা। ইয়াতে যদি মই ক্লিক কৰোঁ চাব, দেখিছে জাষ্টিফাই হৈ গ'ল, মানে গোটেই চাইড সমান হৈ গ'ল। ইউনিফৰ্ম এটা লুক এটা আহি যায়। তাকে নকৰি যিখন কীবৰ্ড আছে, কীবৰ্ডতো এটা কাম কৰিব পাৰে, Ctrl+J ক্লিক কৰিব পাৰে, জাষ্টিফাই হৈ যাব।
নেক্সট আমি চাওঁ আৰু কি আছে নেক্সট দিয়া আছে the page size should be A4 পেজৰ সাইজটো চেঞ্জ কৰিব দিছে A4 লৈ আমি এটা এটাকে কৰো পেজৰ সাইজ চেঞ্জ কৰিব লাগিলে চাব কি কৰিব এইটো পেজ দিয়া আছে কি সাইজত আছে মই বাৰু নাজানো বা আমিও নাজানো তো আমি পেজ সাইজ চেঞ্জ কৰিম সাইজ সদায় বা এবাৰ পেজৰ ওপৰত যদি কিবা সেটআপ কৰিব দিয়ে তেনেহলে লেআউটত যাব লেআউটত গৈ তাতে দেখা পাব মাৰ্জিন ওৰিয়েন্টেশন সাইজ কলাম ইয়াতে দেখা পাইছে পেজ সেটআপ এইটো পেজ সেটআপত সাইজত যাওক A4 কৰিব দিছে তো এইটো লেটাৰ তাৰ পিছত লিগেল বেলেগ বেলেগ সাইজ এইবিলাক আপোনাৰ এক্সিকিউটিভ দেখিছে নে চেঞ্জ হৈ আছে A4 ত ৰাখো A4 হৈ গল নেক্সট আৰু কি কৰিব দিছে আমি A4 কৰিলো এতিয়া আপোনাৰ নেক্সট দিয়া আছে with a margin add কৰিব দিছে পেজটোত margin of 2.54 cm on all side margin to 2.54 cm গোটেই সাইডত ৰাখি দিছে তো মাৰ্জিন সেটআপ কৰিব লাগিলে ইয়াতে চাও পেজ সেটআপতে মাৰ্জিন বুলি অপচন আছে তাতে যাওক আপুনি তাতে ইয়াতে চাব এইবিলাক চাই থাকিব নালাগে সিম্পলি কি কৰিব জানেনে কাস্টম মাৰ্জিন বুলি অপচন এটা আছে তাতে নিজে বনাব পাৰিব তাতে যাওক কাস্টম মাৰ্জিনত গৈ একফালৰ পৰা লিখি যাওক এইটো চাওক টপ মাৰ্জিন 1.27 আছে বটম মাৰ্জিন 1.27 লেফট মাৰ্জিন 1.27 আৰু ৰাইট মাৰ্জিন 1.27 সিম্পলি এইটো 2.54 কৰিব লাগে 2.54 হৈ গল নেক্সট যাওক আকৌ ইয়াতে 2.54 হৈ গল 2.54 লেফটতো 2.54 লাগিব 2.54 আৰু ৰাইটতো লাগিব সেন্টিমিটাৰ লিখি থাকিব নালাগে আপোনালোকে নিজে নিজে সেন্টিমিটাৰত আহি যাব 2.54 হৈ গল তো ওকে আমাৰ পেজটো সেটআপ হৈ গল এতিয়া নেক্সট আমি যাও নেক্সট কোৱেশ্চনলৈ তাৰ পিছত দিছে আমাৰ save the ms word file with the file name as your roll number section এটো আমি লাষ্টত কৰি আছো সেকেন্ড কোৱেশ্চনটো এটা পেজতে আমি কৰি দেখাও দুই নম্বৰ কোৱেশ্চনটো চাওক create a table in ms word using the following information and follow exactly the formatting bold and the alignment of the text as shown in the template table save ms word file ওকে মই এটি বুজাই দিছো আপোনালোকক নিজে বুজিব বিচাৰিছে যদি ভিডিওটো পজ কৰি পঢ়ি থাকিব এইটো কোৱেশ্চনটো মই অলপ স্পিডত কৈছো বাৰু এতিয়া কি কৰিব আছে আমাক যিখন টেবুল ইয়াতে দিয়া আছে এজ ইট ইজ এক্স্যাক্টলি এই টেবুলখন আমাক ৰিপ্ৰডিউস কৰিব দিছে এমএছ ওয়াৰ্ডত তো গতিকে আমি কি কৰিম এমএছ ওয়াৰ্ডত যাম ইয়াতে আমি টেবুল আনিব লাগে টেবুল ইনসার্ট কৰিব লাগে গতিকে আমি ইনসার্টত যাম ইনসার্টত গলে ইয়াতে টেবুল দেখা পাইছে নে টেবুলত যাব মই কি কৰিছো সাপোজ ইয়াতে নিজৰ ইচ্ছামতে লব পাৰিব 2x1 টেবুল 3x1 3x2 তাৰ মানে তিনিটা ৰো আছে দুটা কলাম থাকিব সৰি ক্ষমা কৰিব তিনিটা কলাম দুটা ৰো তিনিটা কলাম দুটা ৰো ঠিক আছে মই এনেকুৱা তিনিটা কলাম থকা দুটা ৰো থকা এখন টেবুল ললো আৰু তাৰ টেবুলখন চাই লওক এটা আছিল একচুয়ালি ইয়াতে চাব এটা কলাম দুটা কলাম তিনিটা চাৰি পাঁচ ছয়টা কলাম আছে আৰু কেইটা ৰো আছে চাওক 1 2 3 4 5 দীঘল কেইটা ৰো আৰু পথালিকে কলাম বুলি মই আকৌ উল্টাকে কম দীঘলক দীঘলে এনেকে কলাম বুলি কয় আৰু পথালিকে আপোনাৰ ৰো বুলি কয় ঠিক আছে তো আমাৰ কলাম কেইটা আছে 1 2 3 4 5 6 रो আছে 1 2 3 4 5 তার মানে 6টা কলাম 5টা रो তার মিনিং টু হল 6/5 টেবুল আমাক লাগিব 6/5 এখন টেবুল তো ইয়াতে মই কি কৰিম মই এই টেবুলখন কাটি লৈছো আগতে টেবুলত যাম আকৌ ইনসার্টত যাম টেবুলত গলো 6/5 চাব 1x1 2x1 3x1 4x1 5x1 6x1 6/2 6/3 6/5 লাগে 6/4 6/5 হৈ গল 6/5 এতিয়া আমি লিখি যাম যি লিখিব দিছে অলপ জুম কৰি দিছো
Okay. Serial number, roll number, graduate name. Serial number, roll number, graduate number. S. Dot Anon. Serial number, graduate number, roll number. তাৰপিছত আৰু কি লিখিব দিছে চাওঁ CGPA obtained in undergraduate program. তাৰপিছত আপোনাৰ দিছে CGPA. এতিয়া চাব এই এটা ঘৰৰ পৰা আন এটা ঘৰলৈ যেতিয়া মই ব্লিংকিং কাৰ্সৰটো যেতিয়া এটা ঘৰৰ পৰা আন এটা ঘৰলৈ নিম মই সিম্পলি কি কৰিম কিবোৰ্ডত ট্যাব বাটনটো টিপি দিম ট্যাব বাটন এন্টাৰ কৰক আহি যাব চাব দেখিছেনে এনেকৈ ট্যাব বাটনটো এন্টাৰ কৰিলে আহি থাকে CGPA obtained in CGPA obtained in undergraduate program. Okay. Next আমাক কি দিছে চাও remarks. Next চাও আমি salary offered rupees per month. Salary offered RS per month. ঠিক আছে তো আমি এতিয়া আমি লিখি যাও গোটেইখিনি মানে মেইন আইডিয়াটো হল যে আপোনালোকক দেখুৱাব বিচাৰিছো মই কেনেকৈ টেবুল বনাব পাৰে বহুতে অলৰেডি জানেই চাগে তথাপিতো যিখিনি বিগিনাৰ মানুহ আছে সেইখিনিৰ কাৰণে এইখিনি সুবিধাজনক হ'ব মই বাৰু দুটামান ফিল আপ কৰি দেখাইছো বাকি আপোনালোকে ফিল আপ কৰি থাকিব TZU121 TZU122 TZU123 TZU124 সো আমি যাব লাগিব serial number 1 TZU121 TZU122 TZU123 ডাউন এৰো ক্লিক কৰিলে তলৰ ফালে আহি যায় TZU124 2 3 4 নামকেইটা লিখি দিছো তাৰপিছত মই এইটো সমাপ্ত কৰিম ভিডিওটো ৰাহুল মনোজ সুমন ৰাজ গায়ত্ৰী দেৱী ৰিংকু সিং ৰাহুল মনোজ সুমন ৰাজ গায়ত্ৰী দেৱী ৰিংকু সিং ঠিক আছে তো হপফুলি বুজি পালে গোটেই ফাইলটো আমাক কি কৰিব দিছে সিম্পলি সেভ কৰিব দিছে সেভটো কেনেকৈ কৰিম সেভটো কৰিবলৈ সেভ এজত যাব সদায় সেভ এজ সাপোজ আপুনি ডেস্কটপতে হওক সেভ য'তেই নহব দিছে আপুনি ইয়াতে নামটো লিখি দিব কি নাম লিখিব দিছে যি বুলি নামটো লিখিব দিছে সেইটো নাম লিখিব তো হপফুলি বুজি পালে ভিডিওটো ভাল পাইছে যদি এটা লাইক কৰি দিব আমাৰ এটা মক টেষ্টটো আছে অলৰেডি ভালেখিনিও কেণ্ডিডেটে লৈছে 200 মান কেণ্ডিডেট হ'ল এতিয়ালৈ আমি ইমান অভাৰৱেলমিং ৰেছপন্স এটা পাইছো খুব ভাল লাগিছে আমাৰ মক টেষ্টটোৰ ফিডবেকো লৈ আছো ভাল ভাল ফিডবেক আহি আছে গতিকে আপোনালোকে যদি বিচাৰি মক টেষ্ট ল'বলৈ খুব কম দামত অনলি 99 rupees আমাক কণ্টেক্ট কৰিব পাৰে মই বাৰু অলৰেডি এটা নাম্বাৰ এটা কমেণ্ট ছেকশ্যনত পিন কৰি দিম আপোনালোকে সেইটো নাম্বাৰত কমেণ্ট কৰিব কিবা বুজি নাপালে সুধিব আৰু যদি ভিডিওটো ভাল পায় লাইক এটা সাবস্ক্ৰাইব এটা কৰি দিম থ্যাংক ইউ এভৰিৱান